তো হাই ফ্ৰেণ্ডছ, মই জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ আজি আকৌ এবাৰ তোমালোকক স্বাগতম জনালোঁ। আৰু আজি মই ৰিজনিঙৰ যিটো আমাৰ ব্লাড ৰিলেশ্যন বুলি কয় সেই চেপ্টাৰটোৰ ওপৰত কেইটামান কুৱেশ্যন লৈ আহিছোঁ। আৰু সেই কুৱেশ্যনখিনি তোমালোকৰ কেনেধৰণে ধৰি লোৱা এটেম্প কৰিব লাগিব বা কেনেকুৱা ধৰণে ছল্ভ কৰিব লাগিব, তো সেই বস্তুখিনি তোমালোকক মই এই ভিডিঅ'টোত দেখুৱাই দিম। চ' ভিডিঅ'টো যদি স্ক্ৰিপ্ট নকৰাকৈ চাই গৈ থাকা তো কথাখিনি তোমালোকে বুজি পাবা। আৰু লগতে ধৰি লওক কুৱেশ্যনটো মানে যিহেতুকৈ ব্লাড ৰিলেশ্যনৰ আজিকালি অলপ ঘূৰাই পকাই দিয়ে, কিন্তু তথাপিও কেনেকৈ ছল্ভ কৰিলে তোমালোকে যেনেধৰণে দিয়ক ছল্ভ কৰিব পাৰিবা, তো সেইটোৰ ওপৰত মই দেখুৱাই দিম। তো ভিডিঅ'টো তোমালোকে চাই যাবা বুলি আশা কৰিলোঁ। আৰু লগতে মই আৰু এটা কথা কওঁ যে নতুনকৈ মোৰ লগত প্ৰায় ল'ৰা ছোৱালী কানেকশ্যন হৈছে বা ছাবস্ক্ৰাইব কৰিছে মোৰ চেনেলটো। চ' সেই ওপৰত মই কথাটো কওঁ, মানে কি এতিয়া এইবাৰ SSC GDত নতুনকৈ এক্সাম দিবলৈ ওলোৱা আমাৰ কেণ্ডিডেটবোৰ বহুত বাঢ়িছে মানে কি ধৰি লোৱা মোৰ লগত জড়িত হৈছে। চ' সেই ল'ৰা বা ছোৱালীখিনি মই এটা কথা ক'ব বিচাৰোঁ, তোমালোকৰ হয়তো নতুনকৈ বহুত ধৰণৰ কুৱেশ্যন থাকিব পাৰে। চ' মোক সুধিব পাৰা, মই বেয়া নাপাওঁ। কিন্তু তাৰ বাদেও মই ধৰি লোৱা মাজে সময়ে এই চেনেলটোত যিহেতুকৈ লাইভত আহি থাকোঁ, চ' তোমালোকে সেই কুৱেশ্যনবিলাক হওক বা তোমালোকৰ প্ৰব্লেমবিলাক মোক লাইভতো সুধিব পাৰিবা। চ' মই সেইটোৰ ব্যৱস্থা ৰাখিছোঁ। কিন্তু এতিয়া মই কথা এটা কওঁ যে এতিয়া যিবিলাক নতুনকৈ ল'ৰা বা ছোৱালীয়ে এই এক্সামটো দিবলৈ ওলাইছে, তেওঁলোকৰ বৰ্তমান খেলি মেলিবিলাক ক'ত হয় যে পৰীক্ষাটোত ধৰি লোৱা কেনেকৈ ধৰি লোৱা কুৱেশ্যনবিলাক এটেণ্ড কৰিব লাগিব, কম সময়ত বেছিকৈ কেনেকৈ কৰিব পাৰিব, মানে সেই বস্তুখিনি তেওঁলোকৰ অলপ খেলি মেলি হৈ থাকে। চ' মই আগতো এই চেনেলটোত SSC GDৰ ওপৰত প্ৰায়ে মোৰ ভিডিঅ' আছে, যিহেতু আমি SSC GDৰ ওপৰত এই চেনেলটোত বেছিকৈ কথা পাতোঁ। চ' তোমালোকে সেই ভিডিঅ'বিলাকো চাব পাৰা। লগতে যদি মোৰ পৰা কিবা অন্য আৰু ডিটেইলছ লাগে তো মোক ফোনো কৰিব পাৰা বা মেছেজো কৰিব পাৰা। চ' মই আজি সেই কুৱেশ্যনখিনিৰ লগত মানে তোমালোকক অলপ বুজাই দিওঁ, বা তোমালোকক বুজাই বুলি ঠিক নহয়, কিন্তু অলপ আমি ডিছকাশ্যন কৰা হিচাপে মই কৰোঁ। চ' ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ তোমালোকে চাবা বুলি আশা ৰাখিলোঁ। বাকী যদি তোমালোকৰ কিবা প্ৰব্লেম থাকে তো লাইভতো সুধিব পাৰা, আৰু মোক মই কৈছোঁৱেই, মোক হোৱাটছআপতো সুধিব পাৰা। চ' ভিডিঅ'টো আজিলৈ চাই গৈ থকা, তেতিয়া বুজি পাবা। তো বন্ধু বান্ধৱীসকল চোৱা, মই যিহেতু তোমালোকলৈ এই কিতাপখনৰ পৰাই কুৱেশ্যনবিলাক আনো বা কুৱেশ্যনবিলাক বুজাই দিবলৈ চেষ্টা কৰোঁ, চ' এই কিতাপখনৰ পৰাই মই আজি ব্লাড ৰিলেশ্যনৰ চেপ্টাৰটো ষ্টাৰ্ট কৰিছোঁ। আৰু ব্লাড ৰিলেশ্যন চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে মই তাৰ কেইটামান বেছিক তোমালোকক বুজাই লওঁ বা দেখুৱাই দিওঁ, যিখিনি মই অলৰেডি মোৰ গ্ৰুপটোত শ্বেয়াৰ কৰি থৈ দিছোঁ আৰু তেওঁলোকে লিখি লৈছে বুলি মই আশা কৰিছোঁ। চ' এতিয়া তোমালোককো মই সেই বস্তুখিনি দেখুৱাই দিওঁ, তোমালোকে চোৱা। এই বস্তুখিনি তোমালোকে দেখিছানে? মই অকণমান জুম কৰি দিওঁ, তোমালোকে সুবিধা হ'ব। চ' এই বস্তুখিনি চোৱা, এইটো দেখিছানে ৰক্ত সম্বন্ধ বুলি আছে। মই ইয়াত ভিডিঅ'ত আগতে দিছোঁৱেই। তো তোমালোকে চোৱা, মই ৰক্ত সম্বন্ধ কেনেকৈ কৰিব লাগে সেইটো তোমালোকক মই বুজাই দিম, নিশ্চয় দিম, এই ভিডিঅ'টোতে দিম। চ' তোমালোকে চাই থাকিবা, কুৱেশ্যনৰ ওপৰত আমি বুজাই দিম। কিন্তু কথা হ'ল এইখিনি চোৱা, মাতা কি বহন মৌচি, পিতা কি বহন ফুয়া या बुआ, माता या पिता का पुत्र भाई, माता या पिता की पुत्री बहन, ভাই কা পুত্ৰ ভতিজা, ভাই কি পুত্ৰী ভতিজী। তো এই বস্তুখিনি যে মই এতিয়া গোটেইখিনি তোমালোকক পঢ়ি দিবলৈ নোৱাৰিম, বা ভিডিঅ'টো দীঘল হৈ যাব। চ' মই এইখিনি তোমালোকক কিয় দেখুৱাই লৈছোঁ, মই এই কিতাপখন যেতিয়া মই কিনিছিলোঁ, চ' এই বস্তুবিলাক মই পঢ়ি লৈছিলোঁ। চ' সেইকাৰণে মই এই বস্তুবিলাক বুজি পোৱাত খুব সহজ হয়, আৰু স্ক'ৰো মোৰ ৰিজনিঙত ভাল হয়। তো সেই বস্তুখিনি এইখিনি তোমালোকক যদি লাগে পাৰ্চনেলিকৈ, তো তেতিয়াহ'লে মোক তোমালোকে মেছেজ কৰিব পাৰা। আৰু এই বস্তুখিনি শিকি ল'লেহে তোমালোকৰ ব্লাড ৰিলেশ্যন চেপ্টাৰৰ কনচেপ্টখিনি ক্লিয়াৰ হ'ব। তোমালোকে ডাইৰেক্ট এটা কুৱেশ্যন দেখি কৰিব গ'লে পাৰিব পাৰা, কিন্তু অকণমান হয়তো তোমালোকৰ ভুল হৈ যাব। চ' সেইকাৰণে মই এই বস্তুখিনি তোমালোকক ক'লোঁ আৰু দেখুৱাই দিলোঁ। তো তোমালোকক ইমানখিনি মই এইখিনি বুজাই দি নাথাকোঁ, কাৰণ এইখিনি পঢ়ি পেলাই মনত ৰাখিব লাগিব। তো তেতিয়াহে সেই বস্তুখিনি তোমালোকে কৰিব পাৰিবা। কিন্তু এতিয়া মই এইখন কিতাপ থওঁ, মই এখন বেলেগ কিতাপৰ পৰা তোমালোকলৈ কুৱেশ্যন মই দিম এতিয়া। তো ফ্ৰেণ্ডছ, মোৰ এখন চাকচু পাব্লিকেশ্যনৰ কিতাপখন হয়, আৰু মই তোমালোকৰ বাবে যিটো ব্লাড ৰিলেশ্যনৰ চেপ্টাৰ লৈ আহিছোঁ, তো তাৰ বাবে মই কুৱেশ্যন লৈছোঁ এই কিতাপখনৰ পৰা। চ' তোমালোকক মই কেনেধৰণে লৈছোঁ, মানে যিহেতুকৈ কেমেৰাত একেবাৰতে নধৰে মই যিটো ষ্টাইলত লৈছোঁ, চ' সেইকাৰণে মই বহীত লিখি লৈছোঁ, আৰু তোমালোকক বুজাবলৈ তেতিয়া ভাল হ'ব। চ' মই এই কিতাপখনৰ পৰাই লৈছোঁ, আৰু কুৱেশ্যন কোনটো লৈছোঁ মই দেখুৱাই দিওঁ এপাক তোমালোকক, তেতিয়া তোমালোকেও ভাল পাবা।
আৰু মই কুৱেশ্যন লৈছে এই 7 নম্বৰটো যে a প্লাছ b কা অৰ্থ এইটো। তো ইয়াৰ পৰাই মই তোমালোকক এটা কুৱেশ্যন বুজাই দিওঁ, তাৰপিছত আকৌ মই বুজাই দিম। চ' তোমালোকে চাই থকা কেনেকুৱা লাগে জনাই দিবা, আৰু ভাল লাগিলে লাইক কৰিবা। চ' মই এতিয়া লৈছোঁ মোৰ এইখন বহীত চোৱা, মই এইটো বস্তু লিখি লৈছোঁ, দেখিছানে? তোমালোকক অকণমান মই জুম কৰি দিওঁ, ভাল পাবা তেতিয়া। মই অলপ জুম কৰি দিওঁ, এইটো মই জুম কৰি দিলোঁ। চ' এতিয়া তোমালোকক মই চোৱা ইয়াত দিছে, মানে আমাৰ সাধাৰণতে কুৱেশ্যনবিলাক ব্লাড ৰিলেশ্যনৰ আজিকালি এনেকুৱা আহিবলৈ লৈছে, কিন্তু আগতে ডাইৰেক্ট লিখি দিয়ে। মানে মই বুজাই দিম কোনটো ষ্টাইলত দিয়ে। চ' এইটো চাই থকা। ইয়াত দিছে যে a প্লাছ b का अर्थ है b a का पिता है। a हैज b का अर्थ है b a की बहन है। a @ b का अर्थ है b a का भाई है। यदि a @ b हैज c प्लस d प्लस e है तो ই এছে কিছ প্ৰকাৰ সম্বন্ধিত হে। মানে ইয়াত তোমালোকক সুধিছে যে এইখিনি সম্বন্ধ হৈ ধৰি লোৱা এই চিম্বলকেইটাই যদি এইটো বুজায়, তো তেনেদৰে ই এৰ লগত কেনেধৰণে সম্বন্ধত আছে বুলি কৈছে। তো মই অপশ্যনকেইটা তোমালোকক মই পিছত দেখুৱাই দিম, কিন্তু উত্তৰ কোনটো হ'ব মই সেইটো কৰি দিওঁ। চোৱা এইটো কেনেকৈ কৰিব লাগে তোমালোকক ক'লোঁ। চোৱা মই তোমালোকক দুটামান বস্তু দি দিওঁ। চোৱা a प्लस b का अर्थ b a का पिता है, মানে a @ b का अर्थ है b a का भाई है বুলি কৈছে নহয়। এতিয়া a bৰ মানে কি হ'ব? ভায়েক হ'ব, কাৰণ @ দিছে। চোৱা এইটো মই এইটো ডাঙৰ ডাঙৰকৈ লিখিছোঁ কাৰণ দেখা পাবা। @ আছেতো, আমি এনেকৈ এডাল টানি ল'ম এনেকৈ। তাৰপিছত কি দিম আমি? বি আছে, তো ইয়াত বি দিম। তো এতিয়া মই ইয়াত এটা কথা কওঁ, মই এৰ পৰা বিলে দিলোঁ। কিছুমানে ধৰি লোৱা টিচাৰ কিছুমানে ইউটিউবতে কি কৰে, ল'ৰা হ'লে প্লাছ দিয়ে, মাইকী মানুহ হ'লে মাইনাছ দিয়ে। তো সেইটো ভুল কাম নকৰিবা মোৰ মতে। কাৰণ কিয় তেনেকৈ দিলে তোমালোকৰ ৰিলেশ্যনশ্বিপবিলাক খেলি মেলি হ'ব। তেওঁলোকে জানে, তেওঁলোকৰ কনচেপ্ট ক্লিয়াৰ আছে, তো তেওঁলোকে সহজে জানে। কিন্তু তোমালোকে যদি কৰিবলৈ যোৱা তো তেতিয়াহ'লে হয়তো ভুল হ'ব পাৰে। তো মই কি কৰোঁ, এ আৰু বি আছে নহয়। এতিয়া ইয়াত কি দিছে? @ বি বুলি কৈছে, মানে a @ का अर्थ है b a का भाई है। b a का भाई है বুলি কৈছে, তো বি এৰ ভায়েক হ'ব। তো এইটো ভাই বুলি আমি লিখি ল'লোঁ। এইটো ভাই, এইটো ভায়েক বুলি লিখি ল'লোঁ আমি, এনেকৈ দিলোঁ ভাই, ভাই বুলি লিখি ল'লোঁ। তাৰপিছত বি হেজ চি, তো এনেকৈ আনিলোঁ। চোৱা চাই থাকা তোমালোকে, এনেকৈ আনিলোঁ, তো এনেকৈ দিলোঁ। ইয়াত আমি চিটো প্ৰথমে পাতি ল'লোঁ। পাতি লোৱাৰ পিছত হেজ আছে নহয়। এতিয়া হেজে কি বুজাইছে চোৱা, হেজডালে কি বুজাইছে? এ হেজ বি কা অৰ্থ হে বি এ কি বহন হে। তো মানে কি? বি এ কি বহন হে মানে বি চিৰ ভনীয়েক হয়। তো আমি ঠিক আছে, বি চিৰ ভনীয়েক। তো এইটো মোৰ ভুল হ'ল, এইটো মই কাটি দিলোঁ, মানে ভাই হ'ব এওঁ, এইটো ভাই হ'ব। তো এইটো ভনীয়েক, ঠিক আছে, এইটো ভনীয়েক, ভনী বুলি দি দিওঁ। মই অসমীয়াতে আহি গৈছে আৰু তোমালোকে বুজি পাবা আৰু ভনী। তাৰপিছত এনেকৈ দিলোঁ। তো এতিয়া আকৌ কি কৈছে যে চি প্লাছ ডি আমি এনেকৈও দিব পাৰোঁ। চি প্লাছ ডিৰ অৰ্থ হৈছে প্লাছডালে আমাৰ কি বুজাইছে? ধৰি লোৱা চি প্লাছ ডি, এ প্লাছ বি কা অৰ্থ হে বি এ কা পিতা হে। বি এ কা পিতা, তো বি এ কা পিতা বুলি কৈছে নহয়। তো এ প্লাছ বি কা অৰ্থ হে বি এ কা পিতা, মানে তোমাৰ ইয়াত আছে চি প্লাছ ডি, মানে চি ডিৰ মানে বাপেক বুলি কৈছে। তো ডিৰ বাপেক, তো বাপেক ইয়াতে বাপেক বুলি লিখি ল'বা। বাপেক তোমালোকে তাত মই সহজে হেৰি কৰিবৰ কাৰণেহে কৈছোঁ, বাপেক মানে ডিৰ বাপেক দেই, এইটো ডিৰ বাপেক, তেতিয়া গম পাবা। তাৰপিছত আকৌ কি দিছে? ডিৰ বাপেক। তাৰপিছত ডি প্লাছ ই, মানে আমি প্লাছ মানে গমেই পালোঁ ডি প্লাছ ই। তো ইৰ বাপেক হ'ব ডি, তো বাপেক, এইজনো বাপেক এনেকৈ দিবা। কাৰ বুলি গম পালে এই মই যে চিনডাল দিছোঁ, তো এই চিনডাল যে দিছোঁ, তো সেইটোত গম পাবা। চোৱা তো হৈ গ'ল আমাৰ এইটো পাতি হৈ গ'ল। এতিয়া ডাইৰেক্ট চোৱা, তো ই এছে কিছ প্ৰকাৰ সম্বন্ধিত হয়? ই এ লগত, যিহেতু ইৰ বাপেক এও ডি হয়, আৰু ডিৰ বাপেক চি হয়, আৰু চিৰ ভনীয়েক, আৰু এইটো ভায়েক। তো এইটো কি হ'ব? দাদা হ'ব, মানে ধৰি লওক ককাক হ'ব। তো এইটো চোৱা, ইৰ লগত এৰ কিছ প্ৰকাৰ সম্বন্ধ, তো এই বস্তুটো আৰু ইয়াত উত্তৰটো মই তোমালোকক দেখাই দিছোঁ। চোৱা কি প্ৰকাৰে আছে, মই উত্তৰটো দেখাই দিওঁ তোমালোকক। চোৱা এইটো আমাৰ আছে দাদা, তো এইটো দাদা হ'ব। আৰু সেই হিচাপে মই তোমালোকক বুজাইও দিলোঁ যে কেনেধৰণে দাদা হ'ব। ইয়াত মই আঁকি দিলোঁ,
মানে মই তোমালোকক এইটোৱে বুজাব বিচাৰিছো যে তোমালোকে এইটোৱে ভাবি নল'বা যে এই কুৱেশ্যনটো ভুল শুদ্ধ এইটো তোমালোকে নিজেও বনাই ল'ব পাৰিবা। অনলি মই যে বনাই দিছো সেইটো নহয়, কিন্তু মই এই বস্তুটো পাতা ষ্টাইলটো মই তোমালোকক দেখাই দিম। এই কুৱেশ্যনটো যেনেকে পাতিছো তো তেনেধৰণেই কৰিব লাগে। মানে কি এ থাকিলে এ পাতি ল'বা, তাৰপিছত এৰ পৰা বি থাকিব, পাতি ল'বা, সমস্তখিনি পাতি ল'বা। পাতি লৈ তোমালোকে এই চিম্বল কেইটা ইয়াৰ পৰা পঢ়িবা যে এই চিম্বল কেইটা তোমালোকে এট দ্য ৰেটটোৱে কি বুজাইছে, হেছটোৱে কি বুজাইছে, প্লাছডালে কি বুজাইছে, বুজি তোমালোকে ইয়াত লিখি ল'বা। আৰু লিখাৰ পিছত লাষ্টত চাবা যে যিটো সম্বন্ধ ই এছ এ কি স্তৰৰ সম্বন্ধহে, তো সেই বস্তুটো তোমালোকে এনেকে এডাল টানি ল'বা, যাৰ লগত যাৰ টানি ল'বা। টানি লৈ দুইটা চাবা যে কি এনেকে জড়িত, তো সেইটো বস্তু তোমালোকে এনচাৰ কৰি দিবা। চ' এনেকে হৈ যাব। তো এই কুৱেশ্যনটো মই জাষ্ট তোমালোকক বুজাই দিবলৈ লৈছিলোঁ। চ' কিমান বুজি পাইছা মই নাজানো, কিন্তু এনেধৰণে পাতি ল'ব লাগিব। মই নতুন কেণ্ডিডেটখিনিক বুজাই দিছোঁ। চ' আগলৈ আৰু এটা কুৱেশ্যন দিছোঁ, তোমালোকে চাই ল'বা, চাই কেনেকুৱা পাইছা জনাবা। তো ফ্ৰেণ্ডছ, মই নেক্সটটো কুৱেশ্যন লৈছোঁ এইটোৱে, আৰু সেই কিতাপখনৰ পৰাই লৈছোঁ। এইটো অলপ মই বেলেগ ষ্টাইলৰ ল'লোঁ। তো এইটো কেনেকুৱা ধৰণে হ'ব, তো এইটো এবাৰ চাই লোৱা তোমালোকে। তো এনেকুৱা কুৱেশ্যনবিলাক নিশ্চয়, আৰু মই যি দুটা দিছোঁ সেই হিচাপে আহে SSCGDত। চ' মই এই দুটাই বাছি লৈছোঁ। চ' এতিয়া মই কৈ আছোঁ শুনা, মই চাকচু পাব্লিকেশ্যনৰ পৰাই লৈছোঁ। মই উত্তৰটো দেখুৱাই দিম তোমালোকক, চাই থাকা। এ ডি কি মা হে और बी की बहन, माने ए डीर माक है और बीर भनियक है। बी की एक बेटी सी है जो एफ से विवाहित है, जी ए का पति है। तदनुसार जी का डी से क्या सम्बन्ध है। तो এতিয়া মই ইয়াত চাৰ্কুলটো পাতি লওঁ। চোৱা, মই কৈছিলোঁ প্ৰথমতে তোমালোকে কেনেকৈ পাতি ল'বা। এ ডি, ঠিক আছে, এইটো এ, তাৰপিছতে এৰ পৰা এনেকে ডি লৈ যোৱা। এতিয়া এই চিনটো দিব নালাগে, কাৰ চিনটো। চ' প্ৰথমতে পঢ়ি লোৱা, এ ডি কি মা হে, তো এইটো মা, ইয়াত মা বুলি লিখি ল'বা, এইটো মা। এ ডি কি মা হে, তো ডিৰ মাক এনেকে দিবা। এইটো দেখিছানে, এ ডিৰ মাক হয়। তাৰপিছত অৰ বি কি বহন, তো বি কি ভনীয়েক বুলি কৈছে। তো এইটো তোমাৰ এইটো এনেকেই দিব পাৰা বা এনেকেও দিব পাৰিলা হয়। মই এনেকে দিছোঁ, এনেকে দিবা, এনেকে। তো বীৰ ভনীয়েক বুলি কৈছে, বীৰ ভনীয়েক। তো ইয়াতে আকৌ তুমি ভনী বুলি লিখি ল'বা, এনেকে ভনী। তো বীৰ ভনীয়েক এৰ মাক হয়, মানে এইটো দেই। এনেকেও পাতি ল'ব পাৰা তোমালোকে ধৰিবৰ কাৰণে। তো এনেকে এডাল তুমি এনেকেও পাতি ল'ব পাৰা। তাৰপিছত কি কৈছে, বি কি এক বেটি চি হে, বিৰ এজনী মানে জীয়েক আছে চি। তো এই বস্তুটো এনেকে আনিব পাৰা তুমি, চি এইজনী চি, জীয়েক বুলি কৈছে নহয়। তো এনেকে অসমীয়াতে তুমি লিখি ল'ব পাৰা, জীয়েক বুলি লিখি ল'ব পাৰা, এনেকৈ। চোৱা, তাৰপিছত কি কৈছে যে তাৰপিছত মানে কি কৈছিলে, বি কি এক বেটি চি হে, আমি চিটো বহাই ল'লোঁ। তাৰপিছত এফ চে বিবাহিত হয়, মানে চি এফৰ লগত বিয়া হৈছে, মানে কি হ'ব, চিৰ পতি হ'ব, পতি বুলি দি দিওঁ, চিৰ পতি। এইটো দেখিছানে, চিৰ পতি। মই অলপ ডাঙৰ কৰি দিওঁ, তোমালোকে দেখাত ভাল পাবা। চোৱা, চিৰ পতি মানে ঘনীয়েক, এফৰ ঘনীয়েক চি। তাৰপিছত জি একা পতি মানে এৰ জি পতি হয় নহয়। তো এনেকে এডাল টানি লৈ আহা, এইটো আমাৰ জি দিব লাগিব, জি পতি এনেকে পতি বুলি দিয়া, পতি, ঠিক আছে। এইটো চোৱা, এনেকে টানি লৈ আহিলো, জিৰ পতি মানে কাৰ পতি, এৰ পতি, এনেকে এইটো দি দিয়া। চোৱা, এই চাৰ্কুলটো হৈ গ'ল আমাৰ ক্লিয়াৰ, ইয়াত আৰু একো নাই। জি কা দিছে কিয়, এতিয়া আমাৰ চাৰ্কুল ক্লিয়াৰ। তোমালোকে এবাৰ চাই লোৱা, এইটো চোৱা, মই এনেকে দিছোঁ ভালকৈ। তো পঢ়ি পেলাই তোমালোকে নিজে বনাই চাই ল'বা হৈছে নে নাই। মই এপাক ৰখাই দিছোঁ। চ' এইটো হৈ গ'ল। এতিয়া আমাৰ প্ৰশ্নই কি কৈছে চোৱা, তদনুসাৰ জি কা দিছে কিয় সম্বন্ধ। তো এতিয়া জি ডিৰ লগত কি সম্বন্ধ, এইটো চোৱা, এইটো জি মই এনেকে দিছোঁ ৰ'বা, এইটো জি ডিৰ লগত সম্বন্ধৰ কথা কৈছে। তো এনেকে ডাইৰেক্ট টানি দিয়া, দি লৈ এইটো চোৱা, ডাইৰেক্ট টানি দিয়া। এতিয়া গমেই পালা কি হৈ গ'ল। এ যদি ডিৰ মাক হয় আৰু এৰ যদি গিৰিয়েক জি হয়, তো জিৰ এইটো পুত্ৰ হ'ব, ধৰি লোৱা পুত্ৰ হ'ব, হয়নে নহয়। তো মা হয় বুলি কৈছে, তো পুত্ৰ বা পুত্ৰী হ'ব, কিবা এটা হ'ব। তো মানে ইয়াত খালি এইটোৱে সুধিছে যে জি কা দিছে কিয় সম্বন্ধ, জিৰহে সুধিছে, মানে জি কি কেনেধৰণে সম্বন্ধ হ'ব। তো জি বাপেক হ'ব, এইটো বাপেক বুলি দিবা। মানে এনচাৰ জি ইয়াত দেখিছানে, জি দিছে কি কিয় সম্বন্ধ হে, তো বাপেক বুলি দিলে হৈ গ'ল। মানে আমি গম পাই গ'লো। চোৱা, কথাটো ইয়াতে স্পষ্ট হৈ গ'ল। যদি ডিৰ মাক এ হয়, এৰ গিয়েক যদি জি হয়, তো জি গিয়েক হ'লে
দুইটা মাক বাপেক হ'ব ডিৰ, তো এতিয়া জি কি হ'ব, বাপেক হ'ব, ডিৰ বাপেক হ'ব। তো সেইটোৱে উত্তৰ। আৰু মই তোমালোকক দেখুৱাই দিওঁ, কিতাপখনত মই উলিয়াই থৈ দিছোঁ, তো তোমালোকে চাই ল'ব পাৰা। ইয়াত চোৱা, মই ইয়াতে দেখাই দিওঁ তোমালোকক, ৰ'বা দেই মই ভালকৈ দেখুৱাই দিওঁ কেমেৰাত অহাকৈ। এইটো চোৱা, মই এনচাৰতো এইবাৰ গৈ দেখুৱাই দিম তোমালোকক, হয়নে নহয় চাবা। এইটো দেখিছানে, ইয়াত কি কি আছে, চাচা, পতি, পুত্ৰ, পিতা। তো এই ডি হ'ব, মোৰ মতে ডি হ'ব। এতিয়া মই তোমালোকক ইয়াৰ এনচাৰ হেৰিটোত দেখুৱাই দিওঁ। এয়া চোৱা, ইয়াতে কৰিয়ে তেওঁলোকে দিছে। এইটো চোৱা দেখিছানে, এইটো 9 নম্বৰ কুৱেশ্যন আছিলে। তো ডি, এয়া চোৱা ডি বুলি আছে হয়নে, মানে কি অন জি ডি কা পিতা হে। এইটো দেখিছানে, তোমালোকক এনচাৰ মই দেখাই দিছোঁ। তো এইটোৱে কথা, আৰু মোৰ ভিডিঅ'ৰ মতলব এইটোৱে আছিল, তোমালোকক অলপমান বুজাই দিওঁ, চাৰ্কুল কেনেকৈ পাতিব লাগে বুজাই দিয়াৰ মতলবতে মই ভিডিঅ'টো দিছিলোঁ। চ' আজি তোমালোকে কিমানখিনি বুজিলা বা এই ভিডিঅ'টোৰ পৰা কি হেল্প পাইছা মোক অকণমান জনাই দিবা। আৰু মই লাইভত আহিলেও আমি কিছু কথা পাতিম, আৰু লগতে মই আৰু নেক্সট ৰিজনিঙৰ এনেকৈ 2-এটা ট্ৰিক্স দি থাকিম শ্বৰ্ট। তো তোমালোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, লগতে বেল আইকনটো অল প্ৰেছ কৰি থবা, যাতে নেক্সট ভিডিঅ' দিলে তোমালোকে লগে লগে পোৱা আৰু নতুন নতুন ভিডিঅ' পোৱা। চ' আজিলৈ মই ভিডিঅ'টোৰ ইমানখিনিয়ে আছিলে। যদি ভাল পাইছা লাইক এটা কৰিবা। তো আজিলৈ ইমানে, ধন্যবাদ, জয় আয়স।